নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। ADRE যোৱাকালি এটা পৰীক্ষা হৈ গৈছে গ্ৰেড 3 হাই ছেকেণ্ডেৰী লেভেলৰ, আৰু আজি গ্ৰেড 3 গ্ৰেজুৱেশ্যন লেভেলৰ যিসকল কেণ্ডিডেটে এপ্লাই কৰিছিলে পৰীক্ষাৰ কাৰণে সেইসকলৰ এডমিট কাৰ্ড আজি এভেইলেবল হৈ গৈছে। তাৰ বাবে আপোনালোকে দেখিছেনে ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন যিটো আছে গ্ৰেড 3, সেই অপশ্যনটো আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেদৰে লিংক 1, 2, 3 বুলি 3টা লিংক পাব। তাৰে যিকোনো এটাত আপোনালোকে ক্লিক কৰি দিয়াৰ লগে লগে এনেদৰে আহি যাব। দেখিছেনে এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড আপোনালোকে ভৰাব লাগিব। ভৰাই আপোনালোকে লগ ইন কৰিব লাগিব। আৰু এনেকুৱাত বহুতৰ কি হয়, ইনভেলিড বুলি আহি যায়। আপোনালোকে পাছৱৰ্ডটো শুদ্ধকৈ মাৰি দিব, নহ'লে আপোনালোকে ফৰগট পাছৱৰ্ড যিটো অপশ্যন আছে সেই ফৰগট পাছৱৰ্ডটোত ক্লিক কৰি দিব পাৰে। এই ফৰগট পাছৱৰ্ডত যিসকলে পাছৱৰ্ড পাহৰিছে তেওঁলোকেও ক্লিক কৰিব পাৰে। আৰু যদি হেল্পলাইন নাম্বাৰৰ কিবা প্ৰব্লেম হৈছে, হেল্পলাইন নাম্বাৰ তলত দিয়া আছে, আপোনালোকে তাত ফোন কৰিব পাৰে। যিসকলে লগ ইনত প্ৰব্লেম পাইছে বা পাহৰি গৈছে পাছৱৰ্ড, তেওঁলোকে ফোন নাম্বাৰ আৰু ডেট অফ বাৰ্থ দিয়াৰ পাছত ছাবমিট কৰি দিয়াৰ লগে লগে পাছৱৰ্ডটো আহি যাব। আৰু তাৰপাছতো যদি আপোনালোকে ইনভেলিড পায় ইয়াত, তেতিয়া আপোনালোকে মোবাইল নাম্বাৰটো এবাৰ চেক কৰি চাব। হয়তো ঘৰৰ কাৰোবাৰ যদি ভুলতে আপোনালোকে দি দিছিলে, এবাৰ চাই ল'ব। ডেট অফ বাৰ্থটো ভুলকৈ মাৰিছে নেকি এবাৰ চাই ল'ব। চাই লৈ আপোনালোকে ছাবমিট কৰি দিয়াৰ লগে লগে পাছৱৰ্ডটো আহি যাব। তাৰপিছত আপোনালোকে এপ্লিকেশ্যন নাম্বাৰ আৰু সেই পাছৱৰ্ডটো ইয়াত ভৰোৱাৰ পাছত লগ ইন অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব লাগিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ডেছবৰ্ডটো অ'পেন হৈ যাব। তাৰ পৰা আপোনালোকে এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব। আৰু যদি কিবা অসুবিধা পাইছে যে এডমিট কাৰ্ড ডাউনলোড কৰোঁতে, কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। মই আপোনাৰ সকলো সমস্যাৰ সমাধান কৰিবলৈ চেষ্টা কৰিম। লগতে এখন নটিফিকেশ্যনো আহিছে, মই নটিফিকেশ্যনখনো মই আপোনালোকক দেখুৱাই দিম। তাৰ আগতে আপোনালোকে চাই লওক। আৰু কিবা প্ৰব্লেম হ'লে আপোনালোকে কণ্টেক্ট আছ অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে ফোন নাম্বাৰটো আহি যাব। মনডেৰ পৰা ছেটাৰডেলৈকে 10 বজাৰ পৰা 5 বজালৈকে আপোনালোকে সেই ফোন নাম্বাৰটো ফোন কৰিলে আপোনালোকক সহায় কৰিব। এতিয়া আপোনালোকে এডমিট কাৰ্ডৰ ৰিগাৰ্ডিং যিটো নটিফিকেশ্যন আহিছে, আজি এডমিট কাৰ্ড আহিব বুলি এখন নটিফিকেশ্যন আহিছিলে। আৰু নটিফিকেশ্যনখনৰ এডমিট কাৰ্ডৰ লগতে আৰু কিছুমান ডকুমেণ্ট আপোনালোকক লৈ যাবলৈ কৈছে। এডমিট কাৰ্ডটো হাৰ্ড কপি নিয়াৰ লগতে ফটো আইডেণ্টিটি প্ৰুফ, ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, পেন কাৰ্ড এইকেইটা আপোনালোকে লৈ যাব লাগিব। বাকী নিয়ম একেই থাকিব। যিটো হাই ছেকেণ্ডেৰী লেভেলৰ গ্ৰেড 3 আপোনালোকে এক্সাম দি আহিলে অলৰেডি, সকলোখিনি একেই থাকিব। পানী বটল আপোনালোকে লৈ যাব নোৱাৰিব, স্মাৰ্ট ৱাটচ, স্মাৰ্ট বেণ্ড লৈ যাব লাগিব, মোবাইল ফোন, কেলকুলেটৰ এইখিনি লৈ যাব নোৱাৰিব, কাগজৰ টুকুৰা লৈ যাব নোৱাৰিব, পেন, ব্লু বা ব্লেক বল পেন আপোনালোকে কেৱল লৈ যাব পাৰিব, কাৰ্ড লৈ যাব পাৰিব, ক্ৰেডিট ডেবিট কাৰ্ড, আৰু কেছ এমাউণ্ট, সৰু এমাউণ্ট এটা লৈ যাব আপোনালোকে পাৰিব। এইখিনি আপোনালোকৰ নিয়ম, সকলোখিনি একেই থাকিব। ইণ্টাৰনেট কথা থাকিব। আৰু ইণ্টাৰনেট অবিহনে আপোনালোকে মেপ কেনেকৈ চাব তাৰ এটা শ্বৰ্ট ভিডিঅ' মই দি থৈছোঁ, আপোনালোকে এবাৰ চাই ল'ব। বহুত উপকৃত হ'ব। বহুতো সমস্যাৰ সন্মুখীন হৈছিলে কালি। ইণ্টাৰনেট বন্ধ হৈ যোৱাৰ লগে লগে চেণ্টাৰ বিচাৰি পোৱাত অসুবিধা হৈছিলে। গতিকে আপোনালোকে কেনেদৰে চেণ্টাৰটো বিচাৰত সুবিধা হ'ব, ইণ্টাৰনেট কাটি দিয়াৰ পাছত অনলাইনত নেট দৰকাৰ নাই মেপত, মই এটা ভিডিঅ' দি থৈছোঁ, আপোনালোকে চাই ল'ব। চাই লৈ আপোনালোকে ঘৰতে ট্ৰায়েল কৰি চাব আপোনালোকে সঁচা নে মিছে। তাৰপিছত আপোনালোকে ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। লগতে এতিয়ালৈকে যদি ভিডিঅ'টোৰ ইনফৰমেশ্যনটো ভাল পালে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰে, ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।